নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ যোৱাকালি মান্দাকাটাৰ এটা ভিডিঅ' পাইছিলোঁ মোক লগৰ এজনে দিছিলে তো প্ৰথম গ্ৰুপটো ঠিকেই আছিল তাৰ পিছৰ গ্ৰুপকেইটা ইমানেই বোকা হ'ল নহয় তথাপিতো ছোৱালীখিনিয়ে দৌৰ মাৰিছে দেখি বেয়া লাগিছে বহুত কষ্ট হৈছে মোটামুটিকৈ পাছ কৰিছে আৰু পাছ কৰিছোঁ যদিও যিমানখিনি তেখেতলোকৰ আশা আছিলে মাৰ্কছৰ কাৰণে সেই মাৰ্কছখিনি হয়তো তেখেতে গোটাব পৰা নাই আৰু যোৱাকালি মই কৈছিলোঁ গোলাঘাটৰ বগৰী জেংকৰ এজনী ছোৱালী দুজনী ছোৱালী ভাল মাৰ্কছ পাইছে এজনী 35 পাইছে আৰু এজনী 36 পাইছে মই আপোনালোকৰ তাত মাৰ্কছৰ শ্বীট দেখাইছিলোঁ আৰু আজি এজনী ছোৱালীয়ে লিগিপুখুৰীত ভাল মাৰ্কছ পাইছে বোলে তাইৰ পৰা মোটামুটিকৈ বোলে 40ৰ ভিতৰত 40 পাইছে বুলি কৈছে যদিও প্ৰতিকূল বতৰ তথাপিতো তেনেকৈ মাৰ্কছ গোটাবলৈ সক্ষম হৈছে বুলি কৈছে আৰু তেনেকৈ কোনো তথ্য তেনেকৈ অহা নাই এতিয়ালৈকে তথ্য যদি আহে মই আপোনালোকক নেক্সট ভিডিঅ' দিবলৈ চেষ্টা কৰিম মই বিচাৰিছোঁ দিয়া নাই আৰু লগৰজনে ক'লে এটা ডিউটি পৰিছে বোলে তাৰপিছতে বহুত ঠাইত আজি কেঞ্চেল হ'ল তেজপুৰত কেঞ্চেল হ'ল তেজপুৰত আজি ইণ্টাৰভিউ আগতীয়াকৈ কেঞ্চেল কৰি দিলে নটিচ দিলে আৰু বগৰী জেংকত ৰাতিপুৱালৈকে লাইন পাতিলে আৰু 6 নম্বৰলৈকে লগালে ৰানিঙৰ কাৰণে তাৰপিছত নেৰানেপেৰা বৰষুণৰ কাৰণে লাষ্টত SP ছাৰে ইণ্টাৰভিউটো কেঞ্চেল কৰিলে আৰু 4th বিপিনত আজি পুনৰ কেঞ্চেল হ'ল ঠিক তেনেকৈ নগাঁৱতো আজি কেঞ্চেল হ'ল আপোনালোকে নিশ্চয় গম পায় আৰু মান্দাকাটাতো আজি কেঞ্চেল হ'ল বুলি ক'লে তেনেকৈ বহুতখিনি খবৰ খাতি লৈ থকা হৈছে আৰু এতিয়ালৈকে মই বহুতখিনি মেছেজ কৰিছোঁ বহুতে ৰিপ্লাই দিব পৰা নাই আৰু কিছুমান ল'ৰাই মানে কি কৰিছে বতৰটো যদি বেয়া যিহেতু বতৰ বেয়া সেইকাৰণে তেওঁলোকে এতিয়া আজিৰ পৰা মই কিছুমান এতিয়া এজন ল'ৰাই ক'লে দাদা মই ফিল্ডত আছোঁ বোলে ৰানিং কৰিবলৈ আহিছোঁ বুলি ক'লে তাৰমানে বেয়া বতৰৰ লগত বেয়াকৈ ধৰণে তাৰমানে প্ৰেক্টিছ কৰিব ধৰিলে আৰু মুঠতে টাৰ্গেট আছাম পুলিচ আৰু ABUB এইটো ভাল লক্ষণ কাৰণ কেলৈ আমিও যেতিয়া আপোনালোকে নিশ্চয় দেখিছে যিবিলাক খেল ফুটবল খেলটো স্পেচিয়েলি ফুটবল খেলটো আমিও নিজেই আগতে বতৰ ডাৱৰীয়া হ'লেও মানে খেলি এটা ভাল লাগে ঠিক তেনেকুৱা কোনো ডাঙৰ কথা নহয় আমি আগতেও প্ৰেক্টিছ কৰিছিলোঁ ফুটবল খেলা কিছুমানে ফুটবল খেলি থাকে কিন্তু মোৰ লগৰ এজনে আমি একেবাৰে ৰানিং কৰি থাকোঁ মানে ফিল্ডখনত প্ৰায় মাৰোৱে আৰু 6 পাক 5 পাক তেনেকৈ আছিলে আমাৰ কিন্তু তাত 1600 মিটাৰ আছিলে আৰু 100 মিটাৰ দৌৰ আছিলে আমাৰ ছিষ্টেমটোত আজি আগতে 3200 মিটাৰ নাছিলে আপোনালোকে গম পায় আৰু এতিয়া যিহেতু 14 বছৰ আগৰ কথা আৰু তথাপিতো তাৰপিছতে লিগিপুখুৰীৰ কথা ক'লোঁ তাৰপিছতে আৰু বহুত ল'ৰা ছোৱালী ডিব্ৰুগড় খনিকৰ পাৰ্কত আজিও ইণ্টাৰভিউ হৈছে তাতো বতৰ ফিল্ডখন একেবাৰে বেয়া হৈ গ'ল আৰু বহুত ছোৱালীয়ে ফেইল কৰিছে আৰু মানে কি আৰু বহুত কেণ্ডিডেট মানে 600 ক'বলৈহে আছিলে যি 4,19,000 বুলি মই কৈছিলোঁ ভিডিঅ' টোটেল কেণ্ডিডেট হয়তো এতিয়ালৈকে 3 লাখ মানেই হ'ব যেন পাইছোঁ মানে 1 লাখ মানেই নাহিব নেকি যিমান দূৰ দেখিছোঁ যদি বতৰ ভাল হয় হয়তো আহিব পাৰে পিছত কিন্তু আজি তাৰিখলৈকে একদম কেণ্ডিডেট চব কমেই হৈছে আজি ঠিক তেনেকৈ 200 মানেই হৈছে বোলে লিগিপুখুৰীত ৰানিঙত আৰু ঠিক তেনেকৈ বগৰী জেংকতো খুব কম ছোৱালী হৈছে একেবাৰে ল'ৰা ছোৱালী কম হৈছে তো আপোনালোকে পিছৰ পৰ্যায়ত কি হয় নাজানো কিন্তু পূজাৰ আগত যাৰ ইণ্টাৰভিউ আছে তেওঁলোকৰ অলপ অসুবিধা হ'ব কিন্তু পূজাৰ পিছত যিহেতু এতিয়া পূজা বতৰ কাৰণে বৰষুণ প্ৰতিকূল বতৰ অৱস্থা এয়া যদি ভাল হয় হয়তো পূজাৰ পিছতে বতৰ ভাল হ'ব তেতিয়া কিন্তু আপোনালোকে যাৰ যি ইণ্টাৰভিউ আছে আপোনালোকে ফালিবলৈ চেষ্টা কৰক লগতে আৰু এটা কথা কৈ দিওঁ মই ভিডিঅ'ৰ মাজতে কাৰোবাৰ যদি অলপ কনফিডেঞ্চ নাই যে মই ৰানিং কৰিব নোৱাৰিম এই বতৰ আপোনালোকে একদম ডাইৰেক্ট বেক ডেট লৈ লওক যদি অসুবিধা হৈছে বহুত ল'ৰা ছোৱালীয়ে বেক ডেট লৈছে আপোনালোকৰ কোনো অসুবিধা নাই যদি বেক ডেট লৈ লওক আৰু পূজাৰ পিছত বতৰটো ভাল হ'বই চিয়'ৰে কিন্তু পূজা আগৰ কাৰণে বতৰটো বেয়া হৈছে গতিকে আপোনালোকে যদি অসুবিধা যদি যাৰ কনফিডেঞ্চ আছে পাৰিম বুলি তেওঁলোকৰ কোনো অসুবিধা নাই যাৰ কনফিডেঞ্চ নাই তেতিয়াহ'লে আপোনালোকে বেক ডেট লৈ লওক কোনো কথা নাই একেবাৰে যদি আপোনালোকৰ মেডিকেল প্ৰব্লেম আছে বা কিবা যদি তেনেকুৱা পিৰিয়ডৰ কিবা যদি খেলি মেলি আছে তেতিয়াহ'লে পিৰিয়ডৰ কাৰণে আপোনালোকে এপ্লিকেশ্যন কৰক বেক ডেট ল'লে ভাল হ'ব মোৰ ফালৰ পৰা এইটোৱে পৰামৰ্শ বাকী আপডেটবিলাক দি থাকিম আজি আপডেটটো ইমানেই আছিলে ত' ভিডিঅ'টো যিসকলে চাইছে তেওঁলোকে লাইক এটা কৰি দিব আৰু লগতে ফাৰ্ষ্ট টাইম চোৱাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গোটেই আপডেটবিলাক মই দি থাকিম চ' সকলোৱে ভালে থাকক সুস্থ হৈ থাকক ধন্যবাদ